আলোচনাৰ মাধ্যমেৰে কেইবাটাও প্ৰস্তাৱ লোৱা হয়। তাৰে যিটো আইন শৃংখলা সম্পৰ্কীয় প্ৰস্তাৱ, এই প্ৰস্তাৱত আমি অসমত যি বৰ্তমান আইন শৃংখলা পৰিস্থিতিৰ অৱনতি ঘটিছে যোৱা সময়ছোৱাত, তাক লৈ যথেষ্ট উদ্বিগ্নতা প্ৰকাশ কৰিছোঁ আৰু আৰক্ষী বিভাগ, গৃহ বিভাগ আৰু গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বিফলতা বুলি আমি মত পোষণ কৰিছোঁ। বিধানসভাত চৰকাৰীভাৱে কোৱা হৈছে যোৱা 7 মাহত 533টা হত্যাকাণ্ড আৰু 4692টা চুৰিকাণ্ড সংঘটিত হৈছে। অৰ্থাৎ প্ৰতিদিনে প্ৰায় 2টাকৈ হত্যাকাণ্ড আৰু 22টাকৈ চুৰিকাণ্ড হৈছে। চিলনী চোৰৰ উৎপাতত গুৱাহাটী মহানগৰীৰ যুৱতী মহিলাসকলেও আনকি কম্পমান হৈ আছে। 25টাকৈ বোমা 15 আগষ্টৰ দিনা সংস্থাপন কৰিলোঁ বুলি আলফাই কৈছে, যি সময়ত মুখ্যমন্ত্ৰীয়ে সদায় কৈ থাকে যে আলফা নিশকতীয়া, আৰু পৰৱৰ্তী সময়ত তেখেতে এতিয়া কৈছে যে আলফা শক্তিশালী। ঠিক তেনেকৈ আমি দেখিছোঁ যে 16 চনৰ পৰা 28 ফেব্ৰুৱাৰী 2023লৈকে সৰ্বমুঠ ধৰ্ষণ কাণ্ডৰ গোচৰ ৰুজু হৈছে ৰাজ্যত 12,726টা, অৰ্থাৎ প্ৰতি বছৰে গঢ়ে 1818টা। ইয়াৰে গুৱাহাটীতো আপোনালোকে জানে কেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ গুৱাহাটীত হত্যাকাণ্ড হৈ থাকে। গুৱাহাটী মহানগৰীত প্ৰায় 452টা গোচৰ ৰুজু হৈছে আৰু নাৰীজনিত গোচৰ 2022 চনৰ জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহৰ ভিতৰতেই অপৰাধৰ 3468টা গোচৰ ৰুজু হৈছে। আৰু এই গোটেইবিলাক বিষয়টো লৈ চৰকাৰে যেনেধৰণে স্মাৰ্ট পুলিচে কাম কৰিব লাগে সেইখিনি কৰা নাই। বিভিন্ন ধৰণৰ এতিয়া কোনোবা মানুহৰ বিয়া খাবলৈ যোৱাৰ কাৰণে আৰক্ষী বিষয়াক তেওঁলোকে ছাছপেণ্ড কৰিছে, কিন্তু বিয়া নাখালেও তাৰ আগতে ড্ৰয়িং ৰুমত চোফাত বহি থকা ফটো ওলাইছে ৰাজনৈতিক নেতাৰ। সেই ক্ষেত্ৰত কিন্তু মুখ্যমন্ত্ৰী বা DGPয়ে কোনো ধৰণৰ টুইট কৰা নাই। এই গতিকে ঘটনাবিলাক শীতলীকৰণ কৰিবলৈ কেতিয়াবা CIDক দিয়া হয় যে ডাঙৰ ডাঙৰ নেতা জড়িত আছে নেকি এইবিলাক কাণ্ডত, নহ'লে বছৰ বছৰ ধৰি কেনেকৈ সাধাৰণ মানুহৰ পইচা লুণ্ঠন কৰি কিবা স্কিমত মানে পঞ্জী স্কিম ইত্যাদি হৈ আছে উজনি নামনি সকলোতে সাধাৰণ ৰাইজৰ, এই কথাবিলাক আমি নাজানো। সেই গতিকে আমি যিটো এই মানে অসমত যি ধুবুৰীত কংগ্ৰেছ জিকাৰ কাৰণে এই ঘটনা বৃদ্ধি হৈছে, যিটোৱে পূৰ্বৰ তথ্যৰ লগত কোনো এটা সমিলমিল নেদেখায়। এয়া ৰাজনীতিকৰণ কৰা হৈছিল। আমি সদায় কওঁ অপৰাধীৰ কোনো ধৰ্ম নাই, অপৰাধীক অপৰাধীৰ নিচিনাকৈ ধৰিব লাগে। সেই গতিকে এনেকুৱা ধৰণৰ এটা প্ৰস্তাৱ আমি ল'লোঁ। দ্বিতীয়তে অৰ্থনৈতিক প্ৰস্তাৱত আমি কৈছোঁ যে 2016 চনত অসমৰ সেই সময়ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ উপস্থিতিত আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াক বিধানসভাৰ অধিৱেশনত মুখ্যমন্ত্ৰী বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সেই সময়ৰ বিত্তমন্ত্ৰী ডাঙৰীয়াই থকা সৰকা কৰিছিল যে মই এতিয়া দৰমহা দিব নোৱাৰোঁ, মই ঠিকাদাৰক বিল দিব নোৱাৰোঁ, কাৰণ 10,000 কোটি টকাৰ ধাৰ সেই চৰকাৰখনে লগাই থৈ গৈছে। তাৰ পৰৱৰ্তী সময়ত আমি যেতিয়া এখন শ্বেতপত্ৰৰ দাবী কৰিলোঁ, এই শ্বেতপত্ৰত ওলালে 10,000 কোটি টকাৰ ধাৰ সেই সময়ত কংগ্ৰেছ চৰকাৰে লগোৱা নাছিল। 15 বছৰ শাসনৰ পিছত বৰঞ্চ কিছু ধন সঞ্চয় কৰি গৈছিল। কিন্তু আপোনালোকে জানে এতিয়া প্ৰতি মাহে মাহে 1000 কোটি টকা লৈ থাকে ঋণ, আৰু এতিয়া অসমৰ 1.5 লাখতকৈ অধিক কোটি টকা ঋণ এই চৰকাৰখনে লৈছে। আৰু এহাতেদি তেওঁলোকে কয় আমাৰ অৱস্থা ভাল, আমাক সেইকাৰণে ঋণ দিছে। কিন্তু ঋণগ্ৰস্ত হ'লে মানে শ্ৰীলংকাৰ নিচিনা আমাৰ দেশখন হ'বলৈ, আৰ্জেণ্টিনাৰ নিচিনা, ব্ৰাজিলৰ নিচিনা হ'বলৈ বেছি সময় নালাগিব। সেই গতিকে আমি যি চৰকাৰৰ দিন ভিক্ষা প্ৰাণ ৰক্ষা ব্যৱস্থা, তাৰ পৰিৱৰ্তে সঠিক ঔদ্যোগিক অৰ্থনৈতিক নীতি দাবী কৰিছোঁ। আৰু স্থানীয়ভাৱে থলুৱাভাৱে যাতে উদ্যোগ গঢ়িব পাৰি, কৰ কাটল যেনেধৰণে বৃদ্ধি কৰিছে এই বৃদ্ধি হ্ৰাস কৰিব পাৰি। মীন বন বিভাগ, শিক্ষা, স্বাস্থ্য সকলো শিতানত পুঁজি যেনেধৰণে 22,000 কোটি টকাতকৈ অধিক পুঁজি মোকলাই দিবলৈ আছে চৰকাৰে, যাৰ ফলত আমাৰ যিসকলে কাম কৰি উপাৰ্জন কৰে ঠিকাদাৰসকলৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে। এই গোটেইবিলাকৰ বিষয়ে আমি আজি প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। আৰু মুখ্যমন্ত্ৰী মহোদয়ৰ শ্লোগান আছিল 24x7 বিজুলী, আৰু তেওঁলোকে কৈছিল যে আমাৰ বিজুলী অসমত উৎপাদন বৃদ্ধি কৰা হ'ব। কিন্তু এতিয়া যোৱা সময়ছোৱাত দেখা গৈছে বৈদ্যুতিক উৎপাদন অসমত হ্ৰাস পাইছে আৰু অধিক দাম দি বাহিৰৰ পৰা কিনা হৈছে, আৰু স্মাৰ্ট মিটাৰ লগাই জনগণক বিপৰ্যস্ত কৰা হৈছে। যোৱাকালি শাসকীয় পক্ষৰ এজন জ্যেষ্ঠ বিধায়কে এই বিষয়ত প্ৰতিবাদ কৰা আপোনালোকৰ মাধ্যমত আমিও দেখা পাইছোঁ। আৰু সেই গতিকে আমি ভাবোঁ যে অৰ্থনৈতিকভাৱে অসমখনক সবল কৰিবলৈ হ'লে যিটো শ্লোগান হৈ আছে আমাৰ বজাৰ, আমাৰ মানুহ, আমাৰ দখল, তাৰ পৰিৱৰ্তে স্পষ্টভাৱে অসমত যাতে প্ৰতিখন পথাৰতে এটাতকৈ অধিক উৎপাদন হয়, আমাৰ ইয়াত যাতে উদ্যান শস্য, পশুধন, মৎস্য পালনত অৰ্থনৈতিকভাৱে স্থানীয় ৰাইজ জড়িত হৈ
অৰ্থনৈতিক বুনিয়াদ সৃষ্টি হ'ব পাৰে তাৰ বাবে দৃঢ় পদক্ষেপ চৰকাৰে ল'ব লাগে। অন্য এটা প্ৰস্তাৱ হ'ল আমাৰ সাংগঠনিক প্ৰস্তাৱ। এই সাংগঠনিক প্ৰস্তাৱত আমি উজনি অসমৰ ঐতিহ্যমণ্ডিত চৰাইদেউত আজি ভূপেন হাজৰিকা ডাঙৰীয়াৰ জন্ম দিৱসৰ দিনাই আমাৰ যি এই অসম প্ৰদেশ কংগ্ৰেছৰ বৰ্ধিত কাৰ্যনিৰ্বাহক ইয়াত অনুষ্ঠিত কৰা হ'ল আৰু ইয়াত কেন্দ্ৰীয় নেতৃত্ব জিতেন্দ্ৰ সিং ডাঙৰীয়া, আমাৰ জিতেন্দ্ৰ বাঘেল ডাঙৰীয়া, পৃথ্বীৰাজ সাথে ডাঙৰীয়াকে আদি কৰি প্ৰায় আমাৰ 450জন আমন্ত্ৰিত আছিল। তাৰ ভিতৰত আমি 380জনতকৈ অধিকজনে ইয়াত উপস্থিতি দেখাই তেখেতসকলে যে দলৰ বাবে কাম কৰিবলৈ দায়বদ্ধ, সংকল্পবদ্ধ, এই কথাখিনি আজি প্ৰমাণ কৰাৰ বাবে আমি সকলোকে ধন্যবাদ জনাইছোঁ। আৰু শিৱসাগৰ জিলা, চৰাইদেউ জিলাৰ যৌথ উদ্যোগত এই অনুষ্ঠান সফলভাৱে কৰাৰ বাবে দুয়োখন জিলাৰ কংগ্ৰেছ কমিটি, কংগ্ৰেছৰ বিষয়ববীয়াসকলক আমি আন্তৰিক কৃতজ্ঞতা জনাইছোঁ। আৰু নগাঁও লোকসভা সমষ্টিত জয় লাভ কৰা প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া, লগতে সাংসদ গৌৰৱ গগৈ ডাঙৰীয়াই অভিলেখ সংখ্যক ভোটত ধুবুৰীত জয়লাভ কৰা ৰকিবুল হুছেইন ডাঙৰীয়াক আজি অভিনন্দন জ্ঞাপন কৰা হয়। আৰু বিগত 9 বছৰ ধৰি বিভিন্ন চলনামূলক কথাৰে যে বিজেপি দলে শাসন কৰি আহিছে, ৰাইজে উপলব্ধি কৰাৰ বাবে সমগ্ৰ অসমতে আমাৰ ভোট বৃদ্ধি হৈছে, এই কথা আজি আমাৰ সভাত আলোচনা হয়। আৰু বৰ্তমান চৰকাৰখনে যেনেধৰণেৰে ভাতৃঘাতী সংঘাত লগাবলৈ চেষ্টা কৰিছে, জ্বলন্ত সমস্যাসমূহ সমাধান কৰাৰ পৰিৱৰ্তে তেখেতসকলে আঁফালা ৰাজনীতি কৰি যেনেধৰণে বৰ্তমান শাসনত তেওঁলোকে থাকিবলৈ আমাৰ ঐতিহ্যমণ্ডিত সমন্বয়, ঐক্য ঐতিহ্যৰ এক